নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মোৰ হাতত কেইটামান 3D আউটলাইনাৰ দেখিছেনে? ব্লু কালাৰ, ৰেড কালাৰ আৰু য়েল্লো কালাৰ। তিনিটা কালাৰ লৈছোঁ। কাৰণ মই যিখন কাপোৰত কৰিব লৈছোঁ সেইখন হৈছে টচ মুগাৰ মেখেলা। আৰু ডিজাইনটো কেনেকৈ আঁকিব লাগে তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই যোৱাকালি আপোনালোকক দিছিলোঁৱেই। আজি মই কেনেকৈ কৰিব লৈছোঁ সেয়া দেখুৱাব লৈছোঁ। এতিয়া মই কৰিব লৈছোঁ লিকুইড এম্ব্ৰইডাৰী। আৰু লিকুইড এম্ব্ৰইডাৰী 3D আউটলাইনাৰেৰে কেনেকৈ কৰিব লাগে সেয়া মই আপোনালোকক দেখুৱাইছোঁ। লিকুইড এম্ব্ৰইডাৰী বিভিন্ন ধৰণৰ কৰিব পাৰি। মই কিন্তু আজি কৰিছোঁ কাঠা ষ্টিচ। কাঠা চিলাইটো যেনেকৈ কৰে ঠিক তেনেকৈয়ে মই লিকুইড এম্ব্ৰইডাৰী কৰিব লৈছোঁ। সকলো ধৰণৰ চিলাইয়ে কৰিব পৰা যায়, কিন্তু আজি যিহেতু কাঠা চিলাইটো দেখুৱাইছোঁ, কাঠা চিলাইটো কেনেকৈ মই কৰোঁ সেয়া দেখুৱাইছোঁ। প্ৰথমতে ডিজাইনটো গোটেই আউটলাইনিংটো মই ব্লু কালাৰেৰে কাঠা চিলাইটোৰ দৰে কৰি ল'লোঁ। লাইনবিলাক অকণমান দূৰে দূৰে অলপ অলপকৈ টানি টানি দিছোঁ। চাওকচোন ওচৰৰ পৰা একদম সূতাডাল যেনেকুৱা ঠিক তেনেকুৱাই কিন্তু হ'ব লাগে। সূতাৰ কামৰ নিচিনা দেখা হ'ব লাগে। যিসকলে নতুনকৈ চাই আছে আপোনালোকক মই দেখুৱাই দিলোঁ ভালকৈ। এইখিনি মোৰ সম্পূৰ্ণ কৰা হৈ গ'ল। এতিয়া মই ৰেড কালাৰটো লৈ পেলাই কাঠা চিলাইটোৰে ভিতৰৰ অংশখিনি মই ফিল আপ কৰি যাম। এইখিনি কৰোঁতে একেধৰণে কৰিব লাগিব, কিন্তু প্ৰথমতে মই যে ব্লু কালাৰটো কৰিছিলোঁ সেইটো শুকোৱাৰ পিছতহে ভিতৰৰ কামবিলাক কৰিব লাগে। 10 মিনিট সময় এৰি দিব লাগে। আৰু বাকীখিনি কৰোঁতে কিন্তু শুকাই ল'ব নালাগে। এফালৰ পৰা কৰি গ'লে হয়। খুব কম সময়ৰ ভিতৰত হোৱা এটা এম্ব্ৰইডাৰী যিটোৰ নাম হৈছে লিকুইড এম্ব্ৰইডাৰী। চিলাই কৰা হ'লে আমাৰ বহুত সময় লাগিলেহেঁতেন। যদি বেজি সূতা লৈ হাতেৰে হেণ্ড এম্ব্ৰইডাৰী কৰিলোহেঁতেন বহুত সময় লাগিলে হয়। আৰু এনেকৈ কৰিলে খুব কম সময়ৰ ভিতৰত হয়, দেখিবলৈ কিন্তু চিলাইৰ দৰে হয়। এয়া চাওকচোন সম্পূৰ্ণ হৈ গ'ল মোৰ ৰেড কালাৰৰ কামখিনি। ইয়াৰ পিছত মই নুশুকুৱাকৈ এয়া শুকাব নালাগে। তাৰপিছত মই য়েল্লো কালাৰৰ কাম কৰিম। ইয়াত য়েল্লো আৰু গ্ৰীণ কালাৰটোৰ মই অলপ অলপ কৰি দিম। সেয়া মই আপোনালোকক দেখুৱাই গৈছোঁ। যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। এয়া চাওকচোন এতিয়া মই য়েল্লো কালাৰখিনি এডাল লাইন কৰি ল'লোঁ, আৰু তাৰপিছত মই গ্ৰীণ কালাৰটোৰে আৰু এডাল লাইন কৰি দিম, আৰু বাকীখিনি কিন্তু মই খালী ৰাখিম। বাকীখিনিত মই ষ্ট'ন ৱৰ্ক কৰিম। ষ্ট'ন ৱৰ্ক কৰিলে কাঠা চিলাইবিলাকৰ মাজত বহুত বেছি ধুনীয়া লাগে। যিকোনো লিকুইড এম্ব্ৰইডাৰীত ষ্ট'ন ৱৰ্কো যদি অকণমান কৰি দিয়া যায় তেতিয়াহ'লে খুবেই বেছি ধুনীয়া দেখা হয়। আজি মোৰ এই ভিডিঅ'টো চালে আপোনালোকে বহুখিনি কাম কৰিব পাৰিব। এতিয়া মই গ্ৰীণ কালাৰৰ কামখিনি হৈ যোৱাৰ পিছত য়েল্লো কালাৰেৰে বাকী ছাইডৰখিনি ফিল আপ কৰি দিলোঁ। ফিল আপ কৰোঁতেও মই কিন্তু শুকাবলৈ দিয়া নাই, লগে লগে কৰি যাব পাৰি। এয়া চাওকচোন দেখিছেনে, লগে লগে ফিল আপ কৰি যাব পাৰি। আৰু একেবাৰে শুকোৱাৰ পিছতহে মই ষ্ট'ন ৱৰ্কখিনি কৰি দেখুৱাম আপোনালোকক। এয়া চাওক সম্পূৰ্ণ হৈছে। এনেকৈ আপোনালোকেও কৰিব পাৰে। এইখন যিহেতু মেখেলা টচ মুগাৰ, সেয়ে কৰিও মোৰ খুব বেছি ভাল লাগিছে। বেছি কষ্ট হোৱা নাই, খুব কম সময়ৰ ভিতৰতে হৈ যায় বুলি ক'লোঁ। এযোৰ মেখেলা চাদৰ কৰিব লাগিলে খুব বেছি 3 দিন লাগে, আৰু এযোৰটো বহুত বেছি লাইটকৈ মই কৰিছোঁ, বেছি মই ডিজাইন দিয়াই নাই। এয়া চাওকচোন সম্পূৰ্ণ হৈ গৈছে মোৰ মেখেলাখনৰ এটা ছাইড, সেয়ে মই আপোনালোকক দেখুৱালোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত মোক জনাব, আৰু ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এয়া চাওক সম্পূৰ্ণ হৈ যোৱাৰ পিছত কাঠা চিলাইটোৰ লগত কিন্তু অকণমান ষ্ট'ন ৱৰ্কো আছে। এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া সম্পূৰ্ণ হোৱা ভিডিঅ' কাঠা ষ্টিচ লিকুইড এম্ব্ৰইডাৰী। আজিলৈ ইমানেই। ধন্যবাদ। পুনৰ নতুন এটি ভিডিঅ'লৈ আহি আছোঁ।